ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত চলিছে ভয়ংকৰ দুৰ্নীতি। NHIDCLক টুপি পিন্ধাইছে ঠিকাদাৰে। এজাক বৰষুণতে খহি পৰিল নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ। এটা নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰিছে পথটোৰ একাংশ। যিকোনো মুহূৰ্ততে খহি পৰিব পাৰে পথটোৰ বাকী অংশ। এয়া যোগীঘোপাৰ চলন্তাপাৰাৰ দৃশ্য। বঙাইগাঁও জিলাৰ তুলুঙিয়াৰ পৰা যোগীঘোপালৈ নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ এক বৃহৎ অংশ আজি পুৱা খহি পৰে। প্ৰায় 636 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল পথটো। RCBI নামৰ প্ৰতিষ্ঠানে লাভ কৰিছিল নিৰ্মাণৰ ঠিকা। 3 বছৰ পূৰ্বে নিৰ্মাণ আৰম্ভ হৈছিল। পথটোৰ 100% নিৰ্মাণ সম্পূৰ্ণ। শীঘ্ৰেই মুকলি কৰা হ'ব পথটো। মুকলি নহওঁতে খহি পৰিল পথটো। এটা চাওক, এই যি RSBI এটা কোম্পানী আছে, সেই কোম্পানীটো ইমান নিম্নমানৰ কাম কৰিছে। 2-3 দিন বৰষুণ হোৱাৰ ফলতে এই ৰাস্তাটো ভাঙি পৰিছে। ইয়াতে আমি এটা উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ যে এই ৰাস্তাটো তদন্ত কৰিব লাগে। আৰু NHIDCL যিটো এটা ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টে এই কোম্পানীৰ পৰা হয়তো মোটা অংকৰ এটা কমিশ্যন লৈছে। সেই কমিশ্যনটো যি কমিশ্যন ৰাজ চলাই ৰাস্তাটো বনাইছে, সেই কমিশ্যন ওলাব লাগে আৰু তেওঁক তদন্ত কৰিব লাগে। টুলুঙিয়াৰ পৰা জয়গোপা যিটো ৰাস্তা আছে, খালি ইয়াতে নহয়, আৰু বিভিন্ন জেগাত তেনেকুৱা হৈছে। আপোনাৰ জয়গোপাতো হৈছে, কেইদিনমান আগত সিহঁতৰ এটা অভাৰব্ৰিজ ফ্লাইঅভাৰ ভাঙি পৰিছিলে। RCBIৰ বিৰুদ্ধে নিম্নমানৰ কামৰ অভিযোগ। NHIDCLৰ বিষয়া অভিযন্তাৰ চূড়ান্ত গাফিলতিৰ অভিযোগ। NHIDCLৰ দায়িত্বশীল বিষয়া অভিযন্তাৰ অকমণ্ড ভূমিকাৰ সুযোগ লৈ কোম্পানীটোৱে যধে মধে পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰে। কেইমাহমান পূৰ্বেও কাবাইতাৰীত FCIৰ সমীপত উৰণীয়া সেতুৰ কাষতে পথটো সম্পূৰ্ণৰূপে খহি পৰিছিল। বৰষুণ আৰম্ভ হোৱাৰ লগে লগে প্ৰায় প্ৰতিদিনে ৰাষ্ট্ৰীয় ঘাইপথটো ঠায়ে ঠায়ে বৰষুণৰ পানীত খহি যাব ধৰে। সম্প্ৰতি পথটোৰ কেইবা ঠাইত ফাট মেলিছে। তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথটোত ঠায়ে ঠায়ে থকা ছাৰ্ভিচ পথসমূহো জহি খহি যাব ধৰিছে। এটা যিকোনো মুহূৰ্তত দুৰ্ঘটনা হ'ব পাৰে, বা ইয়াতে এতিয়া যদি গাড়ী এটা গ'ল হয়, সেই গাড়ীটো বাগৰি পৰিলে সেই মানুহখিনিৰ মৃত্যু হ'ল হয়। সেই মানুহখিনিৰ মৃত্যু হ'লে ইয়াৰ ৰেছপঞ্চিবিলিটি কোনে ল'ব? নিশ্চয় চৰকাৰে ল'ব লাগিব। কিন্তু চৰকাৰে কেনেকৈ ল'ব? এই ৰাস্তাটো ইমান দুৰ্নীতি কৰিছে। দুৰ্নীতি কৰাৰ ফলত এই ৰাস্তাখন বহুত নিম্নমানৰ কাম কৰিছে। অতি সোনকালে ইয়াৰ এটা তদন্ত হ'ব লাগে যে কিমান কাম কৰিছে। পথটোত যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে ৰাইজে। যোগীঘোপাৰ পৰা আমিনুল হক, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।